এই মুহূর্তে জানাইছো এটা ব্রেকিং নিউজ। মৈৰাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন। মৈৰাবাৰীৰ লেৰুৱাৰ মুখত অবৈধভাৱে গছ আৰু কাঠৰ টুকুৰা কঢ়িয়াই অনা এখন টাটা মোবাইলে মহতিয়াই থিতাতে নিহত কৰে এজনক। নিহত লোকজনৰ নাম ফজলুল কৰিম, বয়স 50 বছৰ আনুমানিক। AS02E9194 নম্বৰৰ গাড়ীখনেৰে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে গাড়ী চালকে। গাড়ীখনেৰে ব্ৰহ্মপুত্ৰৰ আশে-পাশে থকা অঞ্চলৰ পৰা বিভিন্ন গছৰ টুকুৰা ভৰ্তি কৰি আনি থকাৰ সময়তেই চাইকেলেৰে বজাৰৰ দিশে গৈ থকা অৱস্থাত লোকজনক খুন্দিয়াই নিহত কৰাৰ লগতে গাড়ীখন লুটি খাই পৰে। ইতিমধ্যে ঘটনাৰ খবৰ লাভ কৰি স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, বতৰা লাইভ। একটা মানুষ লড়াইতে না পরে আমি রিয়াল লড়াই পাচ্ছি লড়াইতে তোলে আমি মাতাউৰিৰ ওপৰেদি পশ্চিম ফালৰ পৰা লকৰ গাড়ী টাটা মোবাইল লক ভৰাই ইফালে আনি বেক কৰিছে। বেক কৰাৰ পাছত সিহঁতৰ ঘৰৰ ফালে বেক কৰাৰ পাছত সেই মানুহজন এইফালৰ ঘৰৰ পৰা যাবলৈ ধৰিছিল, পাৰ হ'বলৈ যাইছিল। পিছফালেদি গাড়ীখন আহি আছে পিছে পিছে আৰু সিফালেও সেই চাইডেদি যাবলৈ হৈছে। পাছত গাড়ীখন পাল্টি খাইছে। মানুহজনৰ নাম কি আছিলে? ফজলুল কৰিম।